হেল্ল' গাইজ গুড মৰ্ণিং। আজি আকৌ ভিডিঅ' এটা বনাম বুলি ওলাই আহিলোঁ, যিহেতু আপোনালোকক কৈছিলোঁ মান্থলি 3-4টাকৈ ভিডিঅ' দিম বুলি। আজি কলেজো বন্ধ, তাৰ কাৰণে অলপ ফুৰি আহোঁ। ত' গাইজ মানে লাষ্ট ভিডিঅ'ত আপোনালোকে চাগে ন'টিচ কৰিছে হেণ্ডেলটো বেকা থকা যেন, কিন্তু বেকা নাছিলে, মিটাৰটোহে বেকা আছে, তাৰ কাৰণে হেণ্ডেলটো বেকা বেকা লাগে। এইটো মই ঠিক কৰি ল'ম বাৰু বহুত জল্দি। ইয়াৰ ক্লেইমটো মানে ভাঙি গৈছিল, ভাঙাৰ কাৰণে মিটাৰটো মানে এতিয়া অলপ বেকা বেকা হৈ আছে। আপোনালোকে অলপ এডজাষ্ট কৰি লওক, আৰু যদি ডিলাৰত পাওঁ তেতিয়াহ'লেতো মই ক্লেইমটো চেঞ্জ কৰি দিম। চ' এতিয়া যাই থাকোঁ ব'লক, আগত লগ পাই আছোঁ আকৌ। চ' গাইজ এতিয়া আমি টংলা পালোঁ আহি, অলপ তেল ভৰাই লওঁ। তেল ভৰাই কেনে আগত গৈ কেনে আপোনালোকক লগ পাই আছোঁ। চ' গাইজ আমি এতিয়া গৈ আছোঁ, আৰু বহুতো নাই ইয়াতে, আৰু ভিডিঅ' নবনাই বহুত ইণ্টাৰেষ্ট আহি আছে, আৰু মাইকো নাই, যিহেতু মোবাইলেৰে ভিডিঅ' বনাই আছোঁ। তো আপোনালোকক যাই একদম ডাউজিঙত লগ পাই আছোঁ। ত' গাইজ আমি এতিয়া আহি পালোঁ এইখন পাহাৰ, এইফালে আগৰ ফালে গৈ আছোঁ, আৰু ইয়াতে টিকেটো কাটিব লাগিব। টিকেটটো কাটি লওঁ, কাটি লৈ কিনে আগত গৈ কিনে আপোনাক দেখাই আছোঁ। ত' গাইজ আমি ডাউজেং আহি পালোঁ, আৰু এইটোৱে হ'ল ডাউজেঙৰ পিকনিক স্পট। মানে আগৰ ফালে খানা চানা খাব পাৰি, ইফালেও খানা খাব পাৰি। তো আৰু ডাউজেঙত ইমান পিকনিক খাব নাহে বাৰু, হ'লেও আহে দুই এটা। আৰু ইফালে আছে পাহাৰ, ইফালেও পাহাৰ, আৰু এইটো নদীটোত পানীয়ে নাই, একদম পানী নাই। ইফালে ৰেক্সা আছে। চ' গাইজ আমি এতিয়া যাবই ওলালোঁ, আৰু বহুত গৰম, মানে ইয়াতে গছ গছনি একো নাই, অকল আৰু নদীৰ পানীও নাই, গা ধুম বুলি ভাবিছিলোঁ।